মহাশিৱৰাত্ৰিৰ দিনাখনেই অগ্নিনাভ শিৱ মন্দিৰৰ প্ৰতিষ্ঠাপক শিখা মজুমদাৰে ৰাজহুৱা কৰিলে এটা মন্দিৰ নিৰ্মাণ কৰিব হয়। আচলতে সেই মন্দিৰটোৰ নিৰ্মাণ কৰিবলৈ গ'লে কিমান পইচা খৰচ হ'ব তো মই আজি আপোনালোকক এই ভিডিঅ'টোত A to Z জনাম। আচলতে যোনভাগ মন্দিৰ বনাবলৈ গৈছে আচলতে ভিডিঅ'সমূহ ৰাইজৰ আগত ৰাজহুৱা কৰিছে দেখাইছে। ময়ো আপোনালোকক এতিয়া এই মুহূৰ্তত দেখাই ল'ব বিচাৰিছোঁ। তো চাইডতে দেখি আছে এই ভাগে সেই ভাগ, এই ভাগ দেখিছে নহয়, এই ভাগে সেই ভাগ মন্দিৰটোৰ এনেকুৱা হ'ব। আপোনালোকে এই চাইডত দেখিবলৈ পাইছে মন্দিৰটো এইটোৱে হ'ব হয়। এই ভাগে মন্দিৰ সেই ভাগ। আচলতে এই মন্দিৰ ভাগ নিৰ্মাণ কৰিব গ'লেতো বহুত পইচা লাগিব। আচলতে কিমান পইচা মই কৈ আছোঁ আপোনালোকক, এৰি নাযাব হয়। তাৰ আগতে মই ক'ব বিচাৰিছোঁ আপোনালোকক, যদিহে প্ৰথমবাৰৰ বাবে যদি মোৰ এই চেনেলটোত যদি আহি যদি ভিজিট কৰিছে, ভিডিঅ'টো যদি চাইছে আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব হয়। আৰু মই চেনেলটো ছাবস্ক্ৰাইব এইটো কাৰণে কৰিব কৈছোঁ যিহেতুকে মই এনেকুৱা ধৰণৰ ওপৰত মই ভিডিঅ'সমূহ প্ৰেৰণ কৰি থাকোঁ হয়। তো সেইকাৰণে আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো মই এতিয়া ক'ব বিচাৰিছোঁ, অগ্নিনাভ মন্দিৰক লৈ যোনসকলে বিতৰ্ক কৰি আছিল হয়, বহুত বিতৰ্ক কৰি আছিল। বিতৰ্ক কৰি 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 অগ্নিনাভ মন্দিৰ ভাগক লৈ গ'ল ডাঙৰ ডাঙৰ নিউজ চেনেলসমূহলৈও। বিতৰ্ক এনেকুৱা বিতৰ্ক হৈ গ'ল, তো ডাঙৰ ডাঙৰ নিউজ চেনেলসমূহ আহি মন্দিৰ ভাগলৈ আহি নিউজ কৰিবলগীয়া হৈ গ'ল। তো এনেকুৱা ধৰণে বিতৰ্ক কৰিছিল। কিন্তু এতিয়া বিতৰ্কৰ অন্তত কি হ'ল জানেনে? যোনসকল লোকে বিতৰ্ক কৰি আছিল এতিয়া সিহঁতি লাজ পালে আৰু চুপচাপ থাকিবলগীয়া হৈ গ'ল। মই ক'ব বিচাৰিছোঁ, ধৰ্ম জয় অধৰ্ম পৰাজয়। আচলতে ধৰ্ম জয় অধৰ্ম পৰাজয়। তো তেনেকুৱাই সংঘটিত হ'ল তো এই অগ্নিনাভ শিৱ মন্দিৰ ভাগৰ লগত। আচলতে ইমানে বিতৰ্ক কৰিছিল অগ্নিনাভ শিৱ মন্দিৰ ভাগক লৈ, ইমানে বিতৰ্ক কৰিছিল যোনসমূহ নিয়ম সেই নিয়মসমূহ লৈ বিতৰ্ক কৰিছিল। আৰু যোনসকল ভক্তসকলে যোনসমূহ যি দান বৰঙণি আগবঢ়ায়, যি শৰাই নামত যি পইচা দিয়ে, সেই পইচাটোলৈকেও একদম পূৰা উল্লেখ কৰি প্ৰতিবাদ কৰিছিল, মানে বিতৰ্ক কৰিছিল। সেই পইচাটোক লৈও বিতৰ্ক কৰিছিল। এনেকুৱাই মানে ধৰি লওক এতিয়া অগ্নিনাভ শিৱ মন্দিৰলৈ আহিছে, ভক্ত আহিছে আৰু হাজাৰ হাজাৰ ভক্তৰ ভিৰ হয়। আৰু হাজাৰ হাজাৰ ভক্তৰ ভিৰ হোৱাৰ লগে লগে তাত ভক্তসকলে হিয়া উজাৰি পইচা দিয়ে। পইচাটো দিবই ন। ধৰি লওক এতিয়া মোৰ কিবা এটা সমস্যা আছে আৰু সেই সমস্যাটো অগ্নিনাভ শিৱ মন্দিৰ ভাগলৈ গৈ যদি মূৰ দোৱাই সেৱা লৈ যদি সেই সমস্যাটো সমাধা হয়, নিশ্চয় আমি দিবলৈ মন যাব নহয় জানো? আমি কাৰোবাক কিবা বস্তু কিয় দিওঁ? আমি আত্মসন্তুষ্টিৰ কাৰণে নহয় জানো? যদি কিবা এটা সমস্যা যদি ভাল হৈ যায় আৰু কি কয় আত্মসন্তুষ্টিৰ কাৰণে আমি এইটো পইচা দিওঁৱে নহয় জানো? এতিয়া আমি ক'ৰবাত নামঘৰলৈ গৈছোঁ আৰু নামঘৰটো দান পাত্ৰ থাকে, সেই দান পাত্ৰ আমি পইচাটো দি দিওঁ নহয় জানো? আৰু সেই পইচাসমূহ কি কৰিব? তেনেকুৱা ধৰণৰ কথা এতিয়া তেনেদৰে উল্লেখ কৰি আছিল যেন অগ্নিনাভ শিৱ মন্দিৰত শিখা মজুমদাৰে পইচাসমূহ কি কৰে নিজৰ কামত খৰচ কৰে নে কাৰোবাক দিয়ে নে কি কৰে? এনেকুৱা ধৰণে কিছুমান হেৰি কৰি পূৰা প্ৰতিবাদ মানে বিতৰ্ক কৰি আছিল, বহুত বিতৰ্ক কৰি আছিল। কিন্তু বিতৰ্কৰ অন্তত এতিয়া ধৰ্ম জয় হ'ল অধৰ্ম পৰাজয় হ'ল। এতিয়া যোনসকলে বিতৰ্ক কৰিছিল সিহঁতি এতিয়া ৰাইজৰ আগত মুখ দেখাব নোৱাৰা অৱস্থা হৈ গৈছে, লাজ পাইছে। কাৰণ কেলে? শিখা মজুমদাৰ এনেকুৱা এগৰাকী মহিলা যি আনৰ ভালৰ কাৰণে নিজৰ যোনসমূহ নিজৰ যি হেৰিসমূহ ত্যাগ দি দিয়ে, মানে আনৰ ভালৰ কাৰণে নিজৰ যোনবোৰ মানে নিজৰ কিছুমান থাকেতো। এতিয়া ধৰি লওক এতিয়া মই এতিয়া ঘৰত থাকোঁ, ঘৰত থাকিলে বিন্দাছ এতিয়া ঘৰৰ আজাদী মতে জাহা তাহা যিখন কৰি থাকোঁ নহয় জানো? কিন্তু অগ্নিনাভ শিৱ মন্দিৰৰ প্ৰতিষ্ঠাপক মজুমদাৰে মানে ভক্তসকলৰ কাৰণে নিজৰ জীৱনশৈলীয়ে ত্যাগ দি দিছে। ভক্তসকলৰ ভাল হওকচোন। অগ্নিনাভ শিৱ মন্দিৰ ভাগতে দিনে ৰাতিয়ে বহি থাকে, এদিনো ক'লেও ওলাই নাযায়। তেনে এগৰাকী মানুহক মন্দিৰ নামত ব্যৱসায় কৰিছে বুলি ক'বলৈ আপোনালোকৰ অকণো বেয়া নালাগিলে। কিন্তু এতিয়া আপোনালোকে লাজ পাইছে। এতিয়া জাকত জিলিকিবলৈ গৈ আছে শিৱসাগৰ নাজিৰাত অৱস্থিত অগ্নিনাভ শিৱ মন্দিৰ ভাগ এতিয়া জাকত জিলিকা হ'বলৈ গৈ আছে, গম পায়? ইমান টকা খৰচ কৰি সেই মন্দিৰ ভাগ নিৰ্মাণ কৰিবলৈ গৈ আছে। এতিয়া মহাশিৱৰাত্ৰিৰ দিনাখন এইটো ৰাজহুৱা কৰি দিছে। কিন্তু মই শুনি অতিকৈ বহুত ভাল পাইছোঁ। আৰু মই পুনৰ ক'ব বিচাৰিছোঁ, ইমান এটা ভাল কাম কৰিবলৈ গৈ আছে, মন্দিৰ নিৰ্মাণ কৰিবলৈ গৈ আছে, তো আপোনালোকে ভিডিঅ'টো কিন্তু বাবাৰ নামত শ্বেয়াৰ নকৰাকৈ নাথাকিব। তো প্ৰত্যেকে শ্বেয়াৰ কৰি দিয়ক, মানে কথা এষাৰ জানিব দিয়ক।
প্ৰত্যেককে কথা এটা জানিব দিয়ক যেন যোনসমূহ ভক্তই পইচা দিয়ে সেই পইচা সমূহেৰে এটা একদম ডাঙৰ আপোনালোককতো প্ৰথমতে দেখালো এটা ডাঙৰ মন্দিৰ নিৰ্মাণ কৰিবলৈ গৈ আছে খুব সম্ভৱ ষ্টাৰ্ট কৰিবই আৰু তো মই খবৰটো পাই গলো আৰু খবৰটো পোৱাৰ কাৰণে মই আপোনালোকক এই খবৰটো নিদিয়াকৈ মই থাকিব নোৱাৰিলো হয় আৰু সেই মন্দিৰভাগ নিৰ্মাণ কৰি উলিয়াবলৈ কিমান দিন লাগিব কি কথা আচলতে আপোনালোকেতো জানেই এভাগ নিৰ্মাণ মানে মন্দিৰ যদি নিৰ্মাণ কৰে হয়তো বছক লাগি যাব মানে এটা ডাঙৰ মন্দিৰ মানে নিৰ্মাণ কৰিবতো এটা ডাঙৰ মন্দিৰ একদম মানে বছক লাগি যাব আৰু পইচা কথাটো আপোনালোকক কৈছিলোঁ আচলতে পইচাটো ইমানটো যাব বুলি এতিয়া কৈ দিব পৰা নাযাব কাৰণ কেলে মন্দিৰভাগ মানে বনাই যাওঁতে ধৰি লওক এনে অনুমান এটা দিব পাৰি আৰু কিন্তু হ'লেও মই এইটো মুখ খুলি নিদিওঁ কাৰণ কেলে অগ্নিনাভ শিৱ মন্দিৰভাগৰ যোনগৰাকী প্ৰতিষ্ঠাপক শিখা মজুমদাৰে মুখ খুলিব আচলতে মই মুখ খুলি নিদিওঁ কাৰণ কেলে এভাগ মন্দিৰ বনাই থাকিলে হয়তো বহুত খৰচ হৈ যাব পাৰে কোনো ঠিকনা নাইতো মানে ষ্টাইল মানে এতিয়া দেখা আছে যেনিবা এতিয়া বস্তুটো এইভাগ মন্দিৰ হ'ব মন্দিৰটো সেইভাগে হ'ব এনেকুৱা ধৰণে হ'ব কিন্তু বনাই যাওঁতে মানে কম বেছি পৰিমাণে অলপ খৰচ হ'ব পাৰে কিন্তু সেইটো যেন মই কৈ দিব নোৱাৰোঁ কাৰণ কেলে অগ্নিনাভ মন্দিৰৰ প্ৰতিষ্ঠাপক শিখা মজুমদাৰে সেই বস্তুটো ৰাজহুৱা কৰিব যেন কিমান পইচা খৰচ হ'ব কি কথা কিন্তু অতিকৈ ভাল লাগিছে এতিয়া যোনসকলে বিতৰ্ক কৰি আছিল কিন্তু এই ভিডিঅ'টো এতিয়া দেখাৰ লগে লগে সিহঁতি গম পাই যাব যেন অগ্নিনাভ মন্দিৰৰ প্ৰতিষ্ঠাপক শিখা মজুমদাৰে যোনসমূহ পইচা পায় সেই পইচাসমূহেৰে এটা ডাঙৰ এটা মন্দিৰ নিৰ্মাণ কৰিবলৈ গৈ আছে ঠিক আছে তো এইটোৱে মানে ইনে অযথা মানুহে বিতৰ্ক কৰিব নালাগে এতিয়া অগ্নিনাভ শিৱ মন্দিৰভাগক লৈ ইমান বিতৰ্ক সৃষ্টি হৈ গ'ল কিন্তু অসমতো অকল অগ্নিনাভ শিৱ মন্দিৰে নাই এনেকুৱা ধৰণৰ বহুত মন্দিৰ আছে সেইবিলাকো মন্দিৰ ব্যক্তিগত কিন্তু সেইসমূহ মন্দিৰক লৈ বিতৰ্ক কৰিবলৈ নগ'ল কিন্তু বাছি ল'লে অগ্নিনাভ শিৱ মন্দিৰভাগৰ প্ৰতিষ্ঠাপক শিখা মজুমদাৰ আচলতে এই অগ্নিনাভ মন্দিৰৰ প্ৰতিষ্ঠাপক শিখা মজুমদাৰৰ লগত যোনসকলে বিতৰ্ক কৰিছিল আচলতে কিবা ব্যক্তিগত কিবা শত্ৰুতা আছে নেকি বাৰু মই ক'ব বিচাৰিছোঁ অকল দুই এজনে যেন এইটো বিতৰ্ক কৰি আছিল নিশ্চয় কিবা এটা থাকিব লাগিব নহ'লে এনেই এইটো বিতৰ্ক কৰিবলৈ কোনো মতলব নাই আচলতে তাত হাজাৰ হাজাৰ ভক্ত যায় ভক্ত গৈ সুফল পাইছে কাৰোবাৰ সতি সন্ততি নাই সেই সতি সন্ততি লাভ কৰিছে অগ্নিনাভ শিৱ মন্দিৰভাগলৈ গৈ কাৰোবাৰ পঢ়া শুনাত বেয়া সেই অগ্নিনাভ শিৱ মন্দিৰভাগলৈ গৈ পঢ়া শুনাত মানে ভাল হৈছে পঢ়াত মন বহিছে আৰু যোনসকল ব্যৱসায় বাণিজ্য কৰে ব্যৱসায় বাণিজ্যত যোনসকলৰ ব্যৱসায় অকণ লোকচান চলি থাকে তো সেইসকলে অগ্নিনাভ শিৱ মন্দিৰভাগলৈ গৈ ব্যৱসায়ত ভাল হয় তেনেকুৱা ধৰণৰ আৰু যোনসকলে চাকৰি এপ্লাই কৰি আছিল ইমান টেলেণ্ট থকা পাছতো যোনসকলে চাকৰি নাপায় তো সেইসকলে গৈ অগ্নিনাভ মন্দিৰলৈ গৈ চাকৰি প্ৰাপ্তি হৈছে পঢ়া শুনাত ভাল হৈছে ব্যৱসায়ত ভাল হৈছে তো তেনে এটা মন্দিৰ যি জাগ্ৰত মন্দিৰ সেই মন্দিৰটোক লৈ ইমান বিতৰ্ক কৰিছিল কিন্তু বিতৰ্ক কৰিব নাপায় হাজাৰ হাজাৰ ভক্ত গৈ কিয় উপস্থিত হয়গৈ হাজাৰ হাজাৰ ভক্ত গৈ কিয় উপস্থিত হয়গৈ তাত মনৰ কামনা পূৰণ হয় মনৰ বাঞ্ছা সিদ্ধি হয় সেইটো কাৰণেতো ভক্তসকল গৈ উপস্থিত হয়গৈ নহ'লেতো তাত ভক্তসকল যাবলৈ কি প্ৰয়োজন তো মই সেইটো কথা ক'লোঁ তো আচলতে এনে অযথা বিতৰ্ক কৰিব নাপায় য'ত যুক্তি থাকে তাত বিতৰ্ক কৰিব লাগে আৰু যোনসকলে বিতৰ্ক কৰিছিল মই সিহঁতক ক'ব বিচাৰিছোঁ আপোনালোকেতো বিতৰ্ক কৰিছিল আপোনালোকৰ দৃষ্টিত কিবা এটা বেয়া দেখিছিল কিবা এটা মানে হেৰি দেখিছিল মই ক'ব বিচাৰিছোঁ তো আপোনালোকৰ যদি হাতত যদি পকা যদি চবুত যদি আছিলে তো আপোনালোকে আইনীগত ব্যৱস্থা কিয় নল'লে অকল যে নিজৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মটোত আহি ছ'চিয়েল মিডিয়া যোনটো প্লেটফৰ্ম সেই প্লেটফৰ্মটোত আহি বহি লৈ চকী এখনত বহি লৈ ঘৰৰ ভিতৰত খাৰা হয় এনেই অগ্নিনাভ মন্দিৰভাগৰ ওপৰত এইটো কেলে হ'ব সেইটো কেলে হ'ব আমুকে তামুকে এইটো বগাটো কোনো যুক্তি কথা নহয় এইটো কোনো যুক্তিতে নপৰে আচলতে আপোনালোকৰ হাতত যদি কিবা পকা বা ভাল কটকটীয়া যদি চবুত আছিল সেই চবুতটো লৈ আপোনালোকে আইনীগত ব্যৱস্থা কৰিব লাগিছিল আৰু যদিহে সত্যতা যদি প্ৰমাণ হ'লহেঁতেন যেন অগ্নিনাভ শিৱ মন্দিৰৰ প্ৰতিষ্ঠাপক শিখা মজুমদাৰে যদি এনেকুৱা 2 নম্বৰ কৰিছিল তেতিয়া অগ্নিনাভ মন্দিৰভাগৰ তলা ওলমিলেহেঁতেন কিন্তু আপোনালোকে সেইটো কোৱাব নোৱাৰিলে নহয় আচলতে আপোনালোকে আনৰ ভাল হোৱাটো নিবিচাৰে কাৰণে আপোনালোকে এই ফকতীয়া বিতৰ্ক ফাটলামিখন কৰি আছিলে আনৰ ভাল হোৱাটো আপোনালোকে নিশ্চয় মানে এইটো নিবিচাৰে ঠিক আছে মই ক'ব বিচাৰিছোঁ যেনেদৰে অগ্নিনাভ মন্দিৰৰ প্ৰতিষ্ঠাপক শিখা মজুমদাৰে আনৰ ভাল হোৱাটো কামনা কৰে আপোনালোকেও কৰি চাওকচোন আনৰ ভাল হোৱাৰ কামনাটো তেতিয়া গম পাব আপুনি মানে ইমানেই আপোনাৰ মনটো পবিত্ৰ লাগিব নহয় আপুনি নিজেই গম নাপাব আচলতে বিতৰ্ক কৰিব নাপায় যি জীৱনভৰ দুখেৰে পাৰ কৰি থকা লোক গৈ তাত খন্তেকতে হাঁহি এটা মুখত বিৰিঙিছে আচলতে যোনসকলে বিতৰ্ক কৰিছিল সেইসকলে কি সেই মানুহগৰাকী বা মানুহজনৰ ক্ষেত্ৰত সেই হাঁহি বিৰিঙাটো কি আপোনাৰ নিবিচাৰে নেকি অন্ততঃ আপোনালোকে ভাল কৰিব নোৱাৰে বেয়া কোৱা কিন্তু কাৰো মানে আপোনালোকৰ অধিকাৰ নাই নহয় আপোনালোকে মই গম পাইছোঁ আপোনালোকে কাকো ভাল কৰিব নোৱাৰে বেয়া কোৱা অধিকাৰটো আপোনালোকৰ নাই আপোনালোকক সেইটো অধিকাৰ দিয়া নাই ঠিক আছে তো নেক্সট টাইম এনেকুৱা ভুল নকৰিব আচলতে কিছুমানে কৈ আছে অন্ধবিশ্বাস আমুক বিশ্বাস আমি বিশ্বাসতে আমি জীয়াই আছোঁ ইয়াত অন্ধবিশ্বাস বিশ্বাস বুলিবলৈ কথা নাথাকে আমি বিশ্বাস কৰিব লাগিব গম পাইছে
ভগৱান এটা ভগৱান কথা কৈছে ভগৱানক কোনে দেখিছে ভগৱানক কোনো দেখা নাই আমি মানি লৈছো যেন এজনে হেজন প্ৰতিমূৰ্তি এটা সাজি লৈছো এজনে ভগৱান ভগৱানক আজিলৈ কোনো দেখা নাই এটা শক্তি হয় ঠিক আছে এটা শক্তি এই শক্তিটোক আমি ভগৱান মানো ঠিক আছে তো তেনেকুৱা ধৰণৰ কথা বস্তুটো হেতু তো এনে সেইকাৰণে বিতৰ্ক নকৰিব আৰু অগ্নিনাভ শিৱ মন্দিৰ ভাগক আচলতে মন্দিৰ হৈ থাকিব দিয়ক ঠিক আছে যোনসকল হাজাৰ হাজাৰ ভক্ত সুফল পাইছেগে আৰু এগৰাকী কণমানিক পাইছিলো দেই নিজৰ মাক দেউতাকে নিজে কৈ দিছে যেন আমি দেশ বিদেশে ঘূৰাই লৈ ফুৰিলো চিকিৎসাৰ অৰ্থে সেই কণমানিগৰাকীয়ে ভৰিৰে খোজ কাঢ়িব নোৱাৰা হলে আৰু মুখেৰে মাত মাতিব নোৱাৰা হলে নিজৰ মাক বাপেকে নিজে কৈ দিছে যেন আমি দেশে বিদেশে ঘূৰাই লৈ ফুৰিছিলো কণমানি ছোৱালীজনীক ভাল কৰিব নোৱাৰিলো আৰু দেশে বিদেশে ঘূৰাই লৈ ফুৰি ইমানে পইচা পাতি খৰচ হ'ল যি ঘৰত হা সম্পত্তি গৰুৱে ছাগলী যিমান আছিল চব বিকি শেষ কৰি দিলো কিন্তু আমাৰ কণমানিজনী ভাল নহল আৰু হাজাৰ হাজাৰ লাখ লাখ টকা পইচা খৰচ কৰি কোৱা পাছতো দেশে বিদেশে ঘূৰাই লৈ ফুৰা পাছতো যদি কণমানি সন্তানটো যদি ভাল নহয় তেতিয়া কি লাগে মনত দুখ লাগে আৰু সেই সময়তে যদি অনলাইনতে ছ'চিয়েল মিডিয়াতে যদি অগ্নিনাভ শিৱ মন্দিৰ ভাগৰ কথা যদি জানি অগ্নিনাভ শিৱ মন্দিৰ ভাগলৈ গৈ শৰাই আগবঢ়াই সেৱা লৈ যদি সেই কণমানিজনী ভৰিৰে খোজকাঢ়িব পাৰে মুখেৰে মাত মাতিব পাৰে তেতিয়া কিমান এটা ভাল কথা চিন্তা কৰকচোন বা আৰু তেতিয়া মুখত এটা হাঁহি বিৰিঙা আৰু সেই হাঁহি বিৰিঙাটো আপোনালোকে যোনকেইজন বিতৰ্কিত লোক আপোনালোকে এনেকুৱা কাম নকৰিব ঠিক আছে আপোনালোকে গম পাইছো একো কৰিব নোৱাৰে আপোনালোকে কাৰোবাৰ ভালো কৰিব নোৱাৰে আপোনালোকে অথচ কাকো উৎসাহ দিব নোৱাৰে আপোনালোকে কৰিব নোৱাৰে আপোনালোকৰ কামেই হ'ল সেইটো আচলতে কুকুৰ আচলতে কি গম পায় নে কুকুৰ আচলতে ভোকা কুকুৰে ভুকিবই আচলতে যোনকেইজনী বিতৰ্ক কৰি আছিল সেইকেইজনক মই কুকুৰ বুলি কৈছো কুকুৰ আখ্যা দিছো হয়তো এতিয়া ভিডিঅ'টো চাব এতিয়া মোৰ ভাগৰ যোনকেইজনে বিতৰ্ক কৰি আছিল চাব এতিয়া তই মই কুকুৰ বুলি কৈছো তহঁতক মই কুকুৰ বুলি কৈছো আচলতে কুকুৰহে ভুকে অগ্নিনাভ শিৱ মন্দিৰ ভাগক লৈ এতিয়া আপোনালোকে বিতৰ্ক কৰি আছিল আচলতে আপোনালোক কুকুৰ হয় কুকুৰহে ভুকে নহয় জানো ঠিক তেনেকুৱা কথাটো তো এইটোৱে ক'লো অগ্নিনাভ শিৱ মন্দিৰ ভাগত এতিয়া ডাঙৰ এটা মন্দিৰ নিৰ্মাণ হ'বলৈ গৈ আছে খুব সম্ভৱ কাম আৰম্ভ কৰিব আৰু পইচা পাতি বহুত খৰচ হ'ব আচলতে কিমান কি খৰচ হ'ব এইটো মই কৈ নিদিওঁ অগ্নিনাভ শিৱ মন্দিৰৰ পৰিচালক শিখা মজুমদাৰ কৰিব তো মই আপোনালোকক জাষ্ট এইটো আপডেটটোহে দিলোঁ আৰু ক'ব বিচাৰিছোঁ এই আপডেটটো এই ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি জানিব দিয়ক যোনসকলে বিতৰ্ক কৰি আছিল আচলতে সেই বিতৰ্কিত লোকসকলক এই ভিডিঅ'টো দৃষ্টিগোচৰ কৰাই দিয়ক শ্বেয়াৰ কৰি দিয়ক আৰু পুনৰ ক'ব বিচাৰিছোঁ বাবাৰ নামত অগ্নিনাভ শিৱ মন্দিৰ বাবাৰ নামত এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আৰু লাইক কৰিব নেপাহৰিব আৰু আপোনালোকৰ মত প্ৰকাশ কৰিবলৈ নেপাহৰিব কমেণ্ট বক্সত মত প্ৰকাশ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নেপাহৰিব ধন্যবাদ জয় আই অসম।